আজি আচলতে অতি আনন্দৰ দিন অসমৰ ৰাইজৰ বাবে। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি ৫৬তম জন্মদিৱস। এই উপলক্ষে সমগ্ৰ অসমৰ ৰাইজক লৈ দলৰ সতীৰ্থসকলক লৈ তেওঁৰ এই আজিৰ জন্মদিনটো বিকাশৰ এদিন হিচাপে অনুৰুদ্ধ যাত্ৰা হিচাপে আমি সংকল্প লৈ আজি বিভিন্ন ঠাইত এনেধৰণে আমি মানে কাৰ্যসূচী লৈছোঁ। তাৰে প্ৰথম কাৰ্যসূচী আমি স্বচ্ছ ভাৰত কৰিলোঁ আৰু দ্বিতীয়তে আমি কমলপুৰ আদৰ্শ চিকিৎসালয়ত ৰোগীসকলৰ মাজত তেওঁৰ নামত ফল মূল বিতৰণ কৰিলোঁ আৰু ইয়াৰ পিছত আমি দিব্যাংগসকলক কমলপুৰ সমষ্টিৰ আমন্ত্ৰণ জনাইছোঁ। আনুষ্ঠানিকভাৱে তেওঁলোকক সন্মান জনাম আৰু ফল মূল বিতৰণ কৰিম আৰু সামান্য তেখেতসকলক এটা আৰ্থিক সাহাৰ্য দি মুখ্যমন্ত্ৰী যেন দীৰ্ঘায়ু হয়, সমগ্ৰ ৰাইজৰ বাবে তেওঁ কাম কৰাৰ যি দক্ষতা দুগুণে বৃদ্ধি হয়, তাৰ বাবে তেওঁৰ জন্মদিনৰ আমি এই শুভকামনা কৰাৰ কাৰণে এই কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আজি আচলতে অতি আনন্দৰ দিন অসমৰ ৰাইজৰ বাবে। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি ৫৬তম জন্মদিৱস। এই উপলক্ষে সমগ্ৰ অসমৰ ৰাইজক লৈ দলৰ সতীৰ্থসকলক লৈ তেওঁৰ এই আজিৰ জন্মদিনটো বিকাশৰ এদিন হিচাপে অনুৰুদ্ধ যাত্ৰা হিচাপে আমি সংকল্প লৈ আজি বিভিন্ন ঠাইত এনেধৰণে আমি কাৰ্যসূচী লৈছোঁ। তাৰে প্ৰথম কাৰ্যসূচী আমি স্বচ্ছ ভাৰত কৰিলোঁ আৰু দ্বিতীয়তে আমি কমলপুৰ আদৰ্শ চিকিৎসালয়ত ৰোগীসকলৰ মাজত তেওঁৰ নামত ফল মূল বিতৰণ কৰিলোঁ আৰু ইয়াৰ পিছত আমি দিব্যাংগসকলক কমলপুৰ সমষ্টিৰ আমন্ত্ৰণ জনাইছোঁ। আনুষ্ঠানিকভাৱে তেওঁলোকক সন্মান জনাম আৰু ফল মূল বিতৰণ কৰিম আৰু সামান্য তেখেতসকলক এটা আৰ্থিক সাহাৰ্য দি মুখ্যমন্ত্ৰী যেন দীৰ্ঘায়ু হয়, সমগ্ৰ ৰাইজৰ বাবে তেওঁ কাম কৰাৰ যি দক্ষতা দুগুণে বৃদ্ধি হয়, তাৰ বাবে তেওঁৰ জন্মদিনৰ আমি এই শুভকামনা কৰাৰ কাৰণে এই কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আজি আচলতে অতি আনন্দৰ দিন অসমৰ ৰাইজৰ বাবে। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি ৫৬তম জন্মদিৱস। এই উপলক্ষে সমগ্ৰ অসমৰ ৰাইজক লৈ দলৰ সতীৰ্থসকলক লৈ তেওঁৰ এই আজিৰ জন্মদিনটো বিকাশৰ এদিন হিচাপে অনুৰুদ্ধ যাত্ৰা হিচাপে আমি সংকল্প লৈ আজি বিভিন্ন ঠাইত এনেধৰণে আমি কাৰ্যসূচী লৈছোঁ। তাৰে প্ৰথম কাৰ্যসূচী আমি স্বচ্ছ ভাৰত কৰিলোঁ আৰু দ্বিতীয়তে আমি কমলপুৰ আদৰ্শ চিকিৎসালয়ত ৰোগীসকলৰ মাজত তেওঁৰ নামত ফল মূল বিতৰণ কৰিলোঁ আৰু ইয়াৰ পিছত আমি দিব্যাংগসকলক কমলপুৰ সমষ্টিৰ আমন্ত্ৰণ জনাইছোঁ। আনুষ্ঠানিকভাৱে তেওঁলোকক সন্মান জনাম আৰু ফল মূল বিতৰণ কৰিম আৰু সামান্য তেখেতসকলক এটা আৰ্থিক সাহাৰ্য দি মুখ্যমন্ত্ৰী যেন দীৰ্ঘায়ু হয়, সমগ্ৰ ৰাইজৰ বাবে তেওঁ কাম কৰাৰ যি দক্ষতা দুগুণে বৃদ্ধি হয়, তাৰ বাবে তেওঁৰ জন্মদিনৰ আমি এই শুভকামনা কৰাৰ কাৰণে এই কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।